ডিয়ার স্টুডেন্ট, আমি ইতিমধ্যে প্রথম অধ্যায় অর্থাৎ স্বাধীনোত্তর কালের ভারতবর্ষ আর অসমৰ মাধ্যমিক শিক্ষার বিষয়ে আমি আলোচনা কৰি আছো। তাৰে আমি ৩ নম্বৰ টপিক অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ বিষয়ে আমি আলোচনা কৰি আছো। আৰু 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আমি ইতিমধ্যে প্ৰস্তাৱনা আৰু লক্ষ্য আৰু উদ্দেশ্যসমূহ কি সেই সম্বন্ধে আলোচনা কৰিলোঁ। লগতে আলোচনা কৰিলোঁ ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি কেনেকুৱা হ'ব সেই সম্বন্ধেও আলোচনা কৰিছোঁ। আৰু আমি জানো ৰাষ্ট্ৰীয় শিক্ষানীতি হ'লে শিক্ষা সম্বন্ধীয় এটা আইন, যি আইনখন লোকসভা আৰু ৰাজ্যসভাত 1986 চনতে গৃহীত কৰা হৈছিল। তো আজি আমি আলোচনা কৰিম এডুকেশ্যন ফৰ ইকুৱেলিটি, সমতাৰ বাবে শিক্ষা। অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতবৰ্ষত শিক্ষাৰ সমতা আনিবৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা ভাৰত চৰকাৰক দি থৈছে বা ৰাজ্যিক চৰকাৰসমূহক দি থৈছে, যিবিলাক নীতি নিৰ্দেশনা অৱহেলা কৰাটো ৰাষ্ট্ৰীয় অপৰাধ হিচাপে গণ্য কৰা হ'ব। আৰু এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আচলতে আমাৰ অসমতা দেখা গৈছিল, যে সমতা লোপ পাইছিল। যিবিলাকক শিক্ষাৰ ক্ষেত্ৰত উন্নতি নকৰিলে আমাৰ ভাৰতবৰ্ষ কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত বিকাশশীল হ'ব নোৱাৰে। তাৰে প্ৰথম যিটো আমাৰ আলোচনা আজি হ'ব, সেয়া হ'ল যে মহিলাৰ সমতাৰ বাবে শিক্ষা। অৰ্থাৎ মহিলাসকলক ইয়াৰ আগত শিক্ষাৰ ক্ষেত্ৰত অৱহেলিত কৰা হৈছিলে, ঘৰত ৰখা হৈছিলে, বাহিৰত স্কুলত পঢ়িব দিয়া হোৱা নাছিলে বিভিন্ন সামাজিক, ৰাজনৈতিক ও ধাৰ্মিক কাৰণত, যাৰ বাবে ভাৰতবৰ্ষত আধা সংখ্যক মহিলা থকা সত্ত্বেও, ভাৰতবৰ্ষৰ জনসংখ্যাৰ আধা সংখ্যক মহিলাসকলক প্ৰতিনিধিত্ব কৰা সত্ত্বেও আমাৰ ভাৰতবৰ্ষ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা নাছিলে। যাৰ কাৰণে যিটো নেকি স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আক্ষেপেৰে উল্লেখ কৰিছিল যে এজন ব্যক্তি বা পুৰুষক শিক্ষিত কৰা মানে এজন মানুহক শিক্ষিত কৰা, আৰু এজনী মহিলাক শিক্ষিত কৰা মানে গোটেই পৰিয়ালটোক শিক্ষিত কৰা বুজায়। সেইকাৰণে মহিলাসকলৰ শিক্ষাৰ ওপৰত তাহানিৰ পৰা গুৰুত্ব প্ৰদান কৰা হৈছিল, যদিও আমি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই সেই কথাটো আমি সহজে মানি লোৱা নাছিলোঁ, আৰু যাৰ কাৰণে বিভিন্ন অজুহাতত মহিলাসকলক শিক্ষাৰ পৰা বা শিক্ষাৰ অধিকাৰৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিলোঁ। মহিলা সমতাৰ কাৰণে শিক্ষাত কেইটামান নীতি নিৰ্ধাৰণ কৰি দিছিল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে। তাৰে ১ নম্বৰ নীতি হ'ল যে নিৰপেক্ষ পাঠ্যক্ৰম। নিৰপেক্ষ পাঠ্যক্ৰমৰ কথা কৈছিলে, যে ইয়াত পাঠ্যক্ৰমত কোনো ভেদভাৱ ৰাখিব নোৱাৰিব, সকলোৱে অতীতত সৃষ্টি হোৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লোৱাৰ ক্ষেত্ৰত পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব। স্কুলত মহিলাৰ বাবে বিশেষ সা সুবিধা। আমি জানো পুৰুষৰ যিখিনি সা সুবিধা লাগে, মহিলাৰ ক্ষেত্ৰত কিছুমান বিশেষ সা সুবিধা দৰকাৰ আছে, বিশেষকৈ স্কুলত, যেনে ইউৰিনেল, বাথৰুম বা সেনেকুৱা কিছুমান বিশেষ সা সুবিধা দৰকাৰ আছে, যিবিলাক সা সুবিধাৰ ৰাষ্ট্ৰই বহন কৰাৰ কাৰণে বাধ্য। বৃত্তিমুখী আৰু পেছামুখী শিক্ষা ব্যৱস্থা। মহিলাসকলৰ কাৰণে বৃত্তিমুখী ভকেশ্যনেল এডুকেশ্যন আৰু পেছামুখী এডুকেশ্যন, মানে যিখিনি কাম কৰিব, যি ক্ষেত্ৰত নিয়োগ হ'ব তাৰ শিক্ষাটো দিয়াৰ ব্যৱস্থা কৰাৰ কথা কৈছে। আৰু মহিলাসকলক কি কৰিব দিছে, জলপানীৰ ব্যৱস্থা, অৰ্থাৎ বৃত্তি দিয়াৰ ব্যৱস্থা কথা কৈছে। কাৰণ ইয়াৰ আগতে আমি দেখিছোঁ, সেই আঁচনিৰ অধীনতে মহিলাসকলক চাইকেল দিছে, স্কুটি দিছে, আৰু সিহঁতৰ স্কলাৰশ্বিপটো বঢ়াই দিছে, যাতে মহিলাসকলে উৎসাহিত হৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহে। ইয়াৰ বাদেও ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলাৰ বাবে শিক্ষাৰ বিকাশৰ বাবে প্ৰগতিৰ বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে পৰিগণিত হ'ব। অতীতত সৃষ্টি হোৱা বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী লোৱাৰ ক্ষেত্ৰত পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষা বিকাশৰ বাবে প্ৰয়োজনীয় সা সুবিধাৰ ব্যৱস্থা কৰা হ'ব। পাঠ্যপুথি পুনৰ গঠন কৰি নতুন মূল্যবোধৰ সৃষ্টি হ'ব। পাঠ্যপুথি, শিক্ষক, প্ৰশিক্ষণ আৰু অভিৰোচনৰ ব্যৱস্থা কৰা হ'ব। উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলা অধ্যয়ন আদিৰ দৰে বিষয়বোৰ সামৰি লোৱা হ'ব, আৰু অনুষ্ঠানসমূহে যাতে মহিলাসকলৰ ভৱিষ্যত বিকাশত উদগনি যোগায় তাৰ প্ৰতিও চকু ৰখা হ'ব। মহিলাসকলৰ মাজৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰাৰ ব্যৱস্থা কৰি প্ৰাথমিক শিক্ষা যাতে নিশ্চিতভাৱে লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিয়া
হ'ব। এই প্ৰচেষ্টাত কৃতকাৰ্য হোৱাৰ বাবে সকলো প্ৰকাৰৰ সেৱা জৰুৰীভাৱে প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰিও বৃত্তিমুখী কাৰিকৰী শিক্ষা লাভ কৰিবলৈ সুযোগ পায় তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। মহিলাসকলৰ ক্ষেত্ৰত লিংগ ভেদ নাৰাখি বৃত্তিমুখী আৰু পেছামুখী শিক্ষাত অংশগ্ৰহণ কৰাৰ সুবিধা দিয়াৰ লগতে অপৰম্পৰাগত জৰুৰীকালীন প্ৰযুক্তিবিদ্যাৰ বৃত্তিসমূহতো জড়িত কৰাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইকেইটা বিষয়বস্তু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলা সমতাৰ কাৰণে সামৰি লৈছে। নেক্সট আমি আহোঁ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে শিক্ষা। আমি জানো ভাৰতবৰ্ষত অনুসূচিত ST SC ক'লে আমি সোনকালে বুজি পাওঁ। ST SC যিবিলাক নিম্ন শ্ৰেণীৰ আমাৰ জাতিগত প্ৰথা আমাৰ অতীত কালৰ পৰাই চলি আহিছে। আমাৰ উচ্চ বৰ্ণৰ জাতি ব্ৰাহ্মণবিলাকক ধৰা হয়। তাৰ পিছৰ যিটো জাতি আছে সেইবিলাক হ'ল ক্ষত্ৰিয়। তাৰ পিছৰ যিটো জাতি আছে সেইটো হ'ল বৈশ্য, আৰু শেষত যায় যিবিলাক জাতি আছে মানুহ আছে সেইবিলাক শূদ্ৰ বুলি কোৱা হয়। এই শূদ্ৰবিলাক অনুসূচিত জাতি আৰু জনজাতি বুলি ধৰা হয় ভাৰতীয় সংবিধানত। তো তাৰ অৰ্থটো হ'ল এই নিম্ন জাতিবিলাকে পৃথিৱীত জন্ম হৈছে উচ্চ জাতিবিলাকৰ সেৱা শুশ্ৰূষা কৰাৰ কাৰণে। এই এটা ধাৰণা আমাৰ ভাৰতবৰ্ষত চলি আছিল, যাৰ কাৰণে বৃহৎ সংখ্যক নিম্ন জাতিৰ ল'ৰা ছোৱালী প্ৰতিভা থকা সত্ত্বেও বিভিন্ন স্কুল কলেজত চৰকাৰী চাকৰি বাকৰিত সুযোগ সুবিধা পোৱা নাছিল, আৰু যুগ যুগ ধৰি নোপোৱাৰ বাবে সিহঁতে কি হৈছিল এইবিলাক বিষয়বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। যিয়ে নহওক বাৰু সিহঁতৰ কাৰণে আমাৰ সংবিধানে বা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কি ব্যৱস্থা হাতত লৈছিল। প্ৰথম হাতত লৈছিল যে সিহঁতক শিক্ষাৰ প্ৰতি উৎসাহিত কৰিবৰ কাৰণে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব লাগে, অৰ্থাৎ জলপানীৰ ব্যৱস্থা কৰিব লাগে। নামভৰ্তিৰ ওপৰত গুৰুত্ব দিব লাগে। সিহঁতে বিশেষকৈ নামভৰ্তিৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰে, আধাতে স্কুল বাদ দিয়ে বা শিক্ষাৰ প্ৰতি সিহঁতৰ কোনো গুৰুত্ব নাইকিয়া। সেয়ে আমি সচেতন মানুহবিলাকে সিহঁতক 100% ইনৰলমেণ্টৰ ব্যৱস্থা কৰিব লাগে। আৰু কি কয় 3 নম্বৰৰ ব্যৱস্থাটো হ'ল যিবিলাক অনুসূচিত জাতি আৰু জনজাতি অঞ্চল আছে সেই অঞ্চলসমূহত চৰকাৰী উদ্যোগত স্কুল ঘৰ স্থাপনৰ ব্যৱস্থা কৰিব লাগে। কাৰণ স্কুল ঘৰ থাকিলে সিহঁতে যেতিয়া স্কুলে ওচৰত নাথাকিব, স্কুল দেখিলেহে আগ্ৰহ বাঢ়িব, আৰু সিহঁতে যিহেতু স্কুলৰ প্ৰতি বা শিক্ষাৰ প্ৰতি অনীহা ভাৱ প্ৰকাশ কৰে, সেয়ে সেইবিলাক অঞ্চলত চৰকাৰে নিজাববীয়াকৈ স্কুল ঘৰ স্থাপনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জনজাতিৰ মাজৰ পৰা শিক্ষক নিয়োগৰ ব্যৱস্থা আৰু কি কৰিব লাগে, সিহঁতৰ মাজৰ পৰাই সেই অনুসূচিত জাতি ও জনজাতি লোকসকলৰ মাজৰ পৰাই যদি শিক্ষক নিয়োগ কৰা হয় তেতিয়াহ'লে সিহঁতে সিহঁতৰ ভাষাৰে বুজাব পাৰিব, আৰু সিহঁতৰ জাতিটো যে উন্নতি হ'ব পাৰে সেই কথাটো সিহঁতে উপলব্ধি কৰিব। তাৰ বাদেও আমি দেখিবলৈ পাওঁ জিলাৰ মুখ্য স্থানত ছাত্ৰাবাস স্থাপন, আৰু যিবিলাক জিলাৰ মুখ্য স্থান আছে, উচ্চ শিক্ষানুষ্ঠান আছে, তাত চৰকাৰীভাৱে হোষ্টেল নিৰ্মাণ কৰি সিহঁতে যাতে চহৰত থাকি ভাল অনুষ্ঠানত পঢ়া শুনা কৰিব পাৰে সেই ব্যৱস্থা চৰকাৰে ল'ব লাগে। যাৰ কাৰণে আমি মংগলদৈত আমি দেখিবলৈ পাওঁ, বা আমাৰ দৰং জিলাত মংগলদৈত, ওদালগুৰি জিলাত টংলাতো আমি অনুসূচিত জাতি ও জনজাতিৰ কাৰণে এক্সট্ৰা হোষ্টেলৰ ব্যৱস্থা কৰা আমি চৰকাৰে দেখিবলৈ পাওঁ। আৰু আটাইতকৈ ডাঙৰ কথা, প্ৰাথমিক শিক্ষাত জনজাতীয় ভাষা, প্ৰাথমিক শিক্ষাটো ভাষা সেই জনজাতিয়ে যিবিলাক ভাষা কথিতভাৱে ঘৰত কয় সেই ভাষাতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি শিক্ষানীতিয়ে উল্লেখ কৰিছে। নেক্সট হ'ল সংখ্যালঘুৰ শিক্ষা। বিশেষকৈ আমিবোৰে আমাৰ সংখ্যালঘু ইয়াত ধৰ্মভিত্তিক সংখ্যালঘু কৰা হৈছে। যিবিলাক ইছলাম ধৰ্মী মানুহ ভাৰতৰ সংবিধানে সিহঁতক সংখ্যালঘু বুলি কৈছে, আৰু যিবিলাক খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন এই 5টা ধৰ্মৰ মানুহক সংখ্যালঘু বুলি কৈছে। যিহেতু সংখ্যাত সিহঁতে তাকৰ, সেইকাৰণে সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাৰ কথা কৈছে, যেনে সংখ্যালঘু ভাষা আৰু সংস্কৃতি ৰক্ষাৰ কাৰণে ব্যৱস্থা কৰিব লাগে, যাতে সংখ্যালঘুসকলে নিজৰ ভাষাটো যাতে ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আৰু বিদ্যালয়ৰ কৰ্ম আঁচনি আৰু পাঠ্যক্ৰমক মনোযোগ দিয়া হ'ব। কিছুমান অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়সমূহ শিক্ষাৰ পৰা বঞ্চিত আৰু পিছপৰা হৈ আছে, সেয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অনুভৱ কৰিছিল
সমতা আৰু সামাজিক ন্যায় স্থাপন কৰাৰ অৰ্থে এনে সম্প্ৰদায়সমূহৰ ওপৰত মনোযোগ দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ব্যৱস্থা লৈছে। এইবোৰ সাংবিধানিক নিশ্চয়তা আছে। সংখ্যালঘুসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদগনি দিয়া হ'ব। বিদ্যালয়ৰ কৰ্ম আঁচনি আৰু পাঠ্যক্ৰম আদিৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো মনোযোগ দিয়া হ'ব। যে সংখ্যালঘুসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে সিহঁতে নিজা উদ্যোগত নিজৰ ভাষাত স্কুল কলেজ স্থাপন কৰিব পাৰিব। নেক্সট হ'ল বাধাগ্ৰস্তসকলৰ কাৰণে শিক্ষা। যিবিলাক আমাৰ বিকলাংগ মানুহ আছে সেইবিলাকৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বিশেষ কিছুমান নীতি তৈয়াৰ কৰি থৈ গৈছে আৰু যিবিলাক বৰ্তমানে কাৰ্যকৰী হোৱা আমি দেখিবলৈ পাওঁ। ধৰা হ'ল কিছুমান শাৰীৰিকভাৱে বাধাগ্ৰস্ত, কিছুমান মানসিকভাৱে বাধাগ্ৰস্ত, সিহঁতেও কিন্তু আমাৰ সমাজৰ বা ভাৰতৰ নাগৰিক, সিহঁতকো সমভাৱে শিক্ষাৰ সুবিধা দিয়াৰ কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈ গৈছে। তাৰ কাৰণে বিশেষ কিছুমান ব্যৱস্থাৰ কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে উল্লেখ কৰিছে বা নীতি নিৰ্ধাৰণ কৰিছে। যেনে প্ৰতিখন জিলাত আৱাসিক বিদ্যালয় স্থাপনৰ কথা কৈছে, যে প্ৰত্যেকখন জিলাত আৱাসিক বিদ্যালয় স্থাপন কৰিব লাগে, যাতে এই বাধাগ্ৰস্তসকলে ঘৰৰ পৰা আপ ডাউন কৰাত যিখিনি কষ্ট হয় সেই কষ্ট নোহোৱাকৈ স্কুলতে থাকিব, স্কুলতে পঢ়িব, তাৰ ব্যৱস্থা কৰিব লাগে। সেই আৱাসিক বিদ্যালয়ৰ কথা কৈছে। আমাৰ দৰং জিলাত ধুলাত আছে। বৃত্তিমূলক শিক্ষা, এই বাধাগ্ৰস্তসকলক যিকোনো এটা বৃত্তিৰ কাৰণে উপযুক্ত কৰি তাহাঁতক শিক্ষা দিলে সিহঁতে যেতিয়া উপাৰ্জনক্ষম হ'ব, সিহঁতে পকেটত যেতিয়া পইচা থাকিব, সমাজৰ বাকী মানুহবিলাকে সিহঁতৰ সন্মানৰ দৃষ্টিৰে চাব। পকেটত পইচা নাথাকিলে কিন্তু সন্মান কিন্তু কোনেও নিদিয়ে। শিক্ষকক বিশেষ প্ৰশিক্ষণ দিব লাগিব, কাৰণ আমি সাধাৰণ ল'ৰা ছোৱালীক পঢ়োৱা যি ব্যৱস্থা বা যি পদ্ধতিত আমি পঢ়াওঁ, বাধাগ্ৰস্তসকলক পঢ়োৱাৰ ব্যৱস্থাটো অন্য ধৰণৰ হয়। সেয়ে শিক্ষকসকল যদি উপযুক্তভাৱে প্ৰশিক্ষণপ্ৰাপ্ত নহয়, তেতিয়াহ'লে সেই বাধাগ্ৰস্ত শিশুবিলাকক পঢ়োৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব আৰু সেই বাধাগ্ৰস্ত শিশুবিলাকক বুজি নাপাব। NGO বিলাকক উৎসাহ প্ৰদান, বাধাগ্ৰস্ত শিক্ষা সম্প্ৰসাৰণৰ কাৰণে NGO বিলাকক যদি জড়িত কৰা হয়, তেতিয়াহ'লে সিহঁতে উৎসাহ পাব আৰু এই বাধাগ্ৰস্তসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত সহায়ক হ'ব। নেক্সট হ'ল বয়স্ক শিক্ষা। বৰ্তমানে আমি দেখিবলৈ পাওঁ যে বহু বয়স্ক মানুহ বিভিন্ন কাৰণত শিক্ষাৰ পৰা বঞ্চিত হৈ বৰ্তমানেও নিৰক্ষৰ হৈ আছে ভাৰতবৰ্ষত। গতিকে যদি আমি যুৱচামে খালি শিক্ষিত হওঁ, বয়স্কসকল যদি শিক্ষিত নহয়, তেতিয়াহ'লে আমাৰ জনসংখ্যাৰ 30% যিহেতুকে বয়স্ক লোকেৰে ভৰপূৰ, গতিকে এই 30% লোকসকল শিক্ষাৰ পৰা বঞ্চিত হ'ব। তেতিয়াও ভাৰতবৰ্ষৰ যিটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা বিকাশৰ যিটো সপোন, সেই সপোন বাস্তৱায়িত নহ'ব। গতিকে এই বয়স্কসকলক শিক্ষিত কৰিব পাৰিলে বা সাক্ষৰ কৰিব পাৰিলে আমাৰ ভাৰতবৰ্ষৰ বিকাশত আৰু ত্বৰান্বিত হ'ব। সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বয়স্কসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কিছুমান হাতত লৈছে। যেনে গ্ৰাম অঞ্চলত অবিৰত শিক্ষা কেন্দ্ৰ স্থাপন, গাঁও অঞ্চলত বিশেষকৈ অবিৰত শিক্ষা কেন্দ্ৰ মানে কণ্টিনিউৱাছ এডুকেশ্যন চেণ্টাৰ, মানে যিখন বিদ্যালয়ত কোনো সময়সীমা নাথাকিব, যেতিয়াই ইচ্ছা তেতিয়াই যাৰ সুবিধা অনুযায়ী সেই স্কুলত যাই পঢ়িব পাৰিব, ৰাতিপুৱা, দুপৰীয়া বা ৰাতি। সেনেকুৱা বিদ্যালয় স্থাপন কৰিব লাগে, যাতে বয়স্কসকলে নিজৰ সাংসাৰিক কামবিলাক কৰি উঠিও নিজে পঢ়া শুনাত মনোনিয়োগ কৰিব পাৰে। নিয়োগকাৰী কৰ্মী সংস্থা আৰু চৰকাৰ জড়িত সংস্থাসমূহ মাধ্যমত শিক্ষাৰ ব্যৱস্থা কৰা হ'ব। যিবিলাক নিয়োগকাৰী সংস্থা আছে বা কৰ্মী সংস্থা আছে বা চৰকাৰৰ জড়িত সংস্থাসমূহে সিহঁতৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰিব। উত্তৰ মাধ্যমিক শিক্ষানুষ্ঠান স্থাপন কৰিব। ডাইৰেক্ট মাধ্যমিক যদি প্ৰাথমিক শিক্ষা শেষ কৰি যদি মাধ্যমিক শিক্ষাত যাব খোজে, মাধ্যমিক বিদ্যালয়ত সিহঁতৰ পঢ়া শুনাত অসুবিধা হ'ব, যাৰ কাৰণে সিহঁতৰ কাৰণে উত্তৰ মাধ্যমিক স্তৰৰ শিক্ষানুষ্ঠানৰ ব্যৱস্থা কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কৈছে। তাৰ বাদেও বৃত্তিমুখী প্ৰশিক্ষণ, এই বয়স্কসকলে যাতে যিকোনো এটা বৃত্তিত ট্ৰেইনিং ল'ব পাৰে। গাঁও অঞ্চলত বিশেষকৈ কৃষিৰ ক্ষেত্ৰতে আমি ক'ব পাৰোঁ, কৃষিৰ যদি ট্ৰেইনিং ল'ব পাৰে, নিজে পঢ়িলেও আৰু কৃষি কাৰ্যৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰিব পাৰিব। পাঠ্যপুথি, পুথিভঁৰাল, পাঠাগাৰ আদিৰ বিস্তৃত উন্নয়ন আৰু বয়স্কসকলে শিক্ষা দিয়াৰ কাৰণে পাঠ্যপুথিসমূহ, পুথিভঁৰাল স্থাপন কৰিব লাগে আৰু পাঠাগাৰৰ ব্যৱস্থা কৰিব। পাঠাগাৰ মানে পুথিভঁৰাল থাকিলেও তাতে বহি সেই পুথিভঁৰালতে বহি পঢ়াৰ ব্যৱস্থা কৰিব লাগে।
তাৰ বাদেও গণমাধ্যম হিচাপে ৰেডিঅ', দূৰদৰ্শন আৰু কথাছবিৰ ব্যৱহাৰ কৰিব লাগে। আৰু আমি জানো গণমাধ্যমে আমাৰ সমাজ জীৱনত ব্যাপক প্ৰভাৱ পেলায়। গতিকে যিহেতুকে মানুহবিলাকে ৰেডিঅ' শুনে, ৰেডিঅ'ৰ মাধ্যমতে প্ৰচাৰ কৰিলে যে কি শিক্ষা লোৱাটো অতি ভাল। দূৰদৰ্শন যেতিয়া টিভি চাই, টিভিত যদি এড প্ৰকাশ কৰে যে আমি শিক্ষিত হ'লে কেনেকুৱা হ'ব পাৰোঁ, আমাৰ সন্মান কেনেকুৱা আগবাঢ়ে বা আমাৰ দেশ কেনেকৈ বিকাশ হয়, এইবিলাক বিজ্ঞাপনৰ প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। লগতে কথাছবি বহুত চিনেমাটো এই শিক্ষা বিস্তাৰৰ কাৰণে বিভিন্ন আঁচনিৰ বিষয়ে বৰ্ণনা থাকিলে মানুহবিলাকে এই শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হ'ব। শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি। বয়স্কসকলৰ শিক্ষাৰ বাবে যিহেতু অবিৰত শিক্ষা কেন্দ্ৰ, গতিকে সিহঁতে যদি এজনকৈ আহে তেতিয়াহ'লে গোটেই দিনটো বা ৰাতিটো পঢ়া শেষ নহ'ব। গতিকে সিহঁতৰ মাজত দল সৃষ্টি কৰি আৰু সংগঠনৰ সৃষ্টি কৰি এই শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। দূৰশিক্ষাৰ আঁচনিসমূহ, ইয়াৰ বাদেও আমাৰ নন ফৰ্মেল এডুকেশ্যনৰ অগতানুগতিক শিক্ষাৰ যিটো দূৰশিক্ষা আঁচনি আছে, যেনে অ'পেন স্কুল, অ'পেন ইউনিভাৰ্চিটি বা ডাকযোগে শিক্ষা, এইবিলাক ব্যৱস্থাৰ মাধ্যমেও ব্যৱস্থা কৰিব লাগে, যাতে ঘৰত বহি থাকিও এই বয়স্কসকলে শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ বাদেও আত্মশিক্ষণ প্ৰণালীৰ ব্যৱস্থা কৰিব লাগে, যাতে এনেকুৱা কিছুমান আহিলা প্ৰস্তুত কৰিব লাগে যিবিলাক আহিলাৰ মাধ্যমেদি বয়স্কসকলে শিক্ষা গ্ৰহণ কৰিব পাৰে। তো এইখিনি আছিল সমতাৰ বাবে শিক্ষা। গতিকে আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা আৰু মনত ৰাখিবা। ধৈৰ্য সহকাৰে শুনাৰ কাৰণে ধন্যবাদ।